মই ডক্টৰ বিনোদ চুবেদী, বিহালী স্নাতক মহাবিদ্যালয়ৰ একাডেমিক অফিচাৰ আৰু মোৰ লগত আছে শ্ৰদ্ধাৰ শিক্ষা বিভাগৰ অধ্যাপক মিলন শৰ্মাদেৱ। আৰু আমি এই সময়ত মহাবিদ্যালয় প্ৰাংগণত আমাৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে কিছু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি সমবেত হৈছে। আপোনালোক সকলোৱে অৱগত যে কলিকতাত যোৱা 8 আগষ্ট তাৰিখে যিটো আমি সকলো দেশবাসীক লজ্জানত কৰা যি ঘটনা হৈ গ'ল, 9 তাৰিখে ৰাতিপুৱা আৰজিকৰ মেডিকেল কলেজৰ ছেমিনাৰ হলত ডক্টৰ মমিতা দেৱনাথৰ যি বডি ৰিকভাৰ কৰা হ'ল যিটো অৱস্থাত, আৰু আমি দেশবাসী সকলোৱে গম পাইছোঁ যে তাইৰ ওপৰত যি বৰ্বৰ অমানৱীয় আমি শব্দটো উচ্চাৰণ কৰিবৰ কাৰণে নিজে লজ্জা অনুভৱ কৰোঁ। গতিকে তাই প্ৰাণ দিবলগীয়া হ'ল আমাৰ দেশৰ কাৰণে, আমাৰ জাতিৰ কাৰণে। এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। আজি তাইৰ আত্মাই যাতে শান্তি পায়, লগতে যি ন্যায় প্ৰক্ৰিয়া সেইটো যাতে ক্ষিপ্ৰতাৰে কৰা হয় আৰু দোষীয়ে যাতে উচিত শাস্তি পায়, এই লক্ষ্য আগত ৰাখি লৈ পেলাই আজি সমগ্ৰ দেশতে এই প্ৰতিবাদ হৈ আছে। আৰু ইয়াৰ লগতে আমাৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আজি মহাবিদ্যালয় প্ৰাংগণত এই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু ইয়াৰ পিছতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিছু দূৰ তেওঁলোকে কেণ্ডেল মাৰ্চ কৰিব। আৰু এটাই বাৰ্তা আমাৰ ছাত্ৰ ছাত্ৰীসকলে দিব বিচাৰিছে, যাতে অহা দিনবিলাকত এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক, আৰু আমাৰ ছাত্ৰীসকল বিশেষকৈ আৰু নাৰী সমাজ যাতে সকলো সময়তে যিকোনো সময়তে যাতে সুৰক্ষিত হৈ থাকে, তাৰ প্ৰতি এতিয়া আহ্বান জনোৱা হৈছে। আৰু আমাৰ সকলোৰে এইটো কৰ্তব্য আৰু দায়িত্ব যে আমি সকলোৱে মিলি যাতে এনেধৰণৰ ঘটনাবিলাক যাতে আমাৰ সমাজত পুনৰাবৃত্তি নহয়, সেই প্ৰচেষ্টা আমি সকলোৱে ৰাখিব লাগে। আৰু সকলোৱে আমি মৰ্মাহত হৈছোঁ। আমি মানে অন্তৰত আমি আঘাত পাইছোঁ, কষ্ট পাইছোঁ। এই কথাটো আমি পাতি লৈ পেলাই যেতিয়া কল্পনা কৰিবলগীয়া হয়, আমি এইটো ভাষাৰে আৰু শব্দৰে আমি বুজিব নোৱাৰোঁ যে কিমান এজনী ভাৰতৰ জীয়ৰীয়ে তাই কষ্ট পাবলগীয়া হৈছিলে। এটা হস্পিটেলত যেতিয়া মানে ডিউটি কৰি থকা অৱস্থাত যেতিয়া এনেকুৱা ধৰণৰ ঘটনা এটা ঘটি যায়, তাৰপিছত সঁচাকৈ আমি সকলোৱে চিন্তিত হ'বলগীয়া বিষয়। তো আমি এটাই আহ্বান জনাইছোঁ বিহালী স্নাতক মহাবিদ্যালয়ৰ ফালৰ পৰা, যাতে আমি এই ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক, তাৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে। সেইখিনি ক্ষেত্ৰত আমি সদায় আগবাঢ়ি যাব লাগে। এটা নাৰীৰ কাৰণে এটা সুৰক্ষিত সমাজ এটা মানে গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আহক আমি সকলোৱে পালন কৰোঁ। আৰু আমি এই সময়ত পুনৰ ডক্টৰ মমিতা দেৱনাথৰ যি ক'ব মানে ভাষাৰে বুজাব নোৱাৰা ধৰণেৰে যিটো মৃত্যু হ'ল, আমি তাইৰ মানে আত্মাৰ শান্তি আমি বিচাৰিছোঁ। এই দুখৰ সময়ত আমি পৰিয়ালৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি এটা আহ্বান জনাইছোঁ, যি ন্যায় প্ৰক্ৰিয়া আছে দেশৰ, যাতে অতি ক্ষিপ্ৰতাৰে এই ন্যায় প্ৰক্ৰিয়াটো যাতে সম্পন্ন কৰা হয় আৰু দোষীয়ে যাতে উচিত শাস্তি পায়, সেই প্ৰতি আমাৰ সকলোৰে এটা আহ্বান থাকিব। আৰু সেইখিনিকে জনাইছোঁ। আৰু আজি এই কেণ্ডেল মাৰ্চত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোক সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।